নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছো আমাৰ নিউ আপডেট আসাম ইউটিউব চেনেল। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি দুটা অতি গুৰুত্বপূৰ্ণ চৰকাৰী ঘোষণা আঁচনিৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাব। প্ৰথমটো খবৰ, অসম চৰকাৰে ৰাজ্যৰ দৰিদ্ৰ আৰু নিম্ন আয়ৰ পৰিয়ালক আৰ্থিক সহায় প্ৰদান কৰিবলৈ আৰম্ভ কৰা অৰুণোদয় আঁচনি আজি অসমৰ লাখ লাখ পৰিয়ালৰ বাবে এক আশীৰ্বাদ স্বৰূপ। চৰকাৰে ইতিমধ্যে এই আঁচনিৰ নতুন আপডেট ঘোষণা কৰিছে। মন্ত্ৰীসভা বৈঠকত গৃহীত সিদ্ধান্ত অনুসৰি অৰুণোদয় আঁচনি 3.0ৰ নতুন আবেদনৰ শেষ তাৰিখ নিৰ্ধাৰণ কৰা হৈছে। যিসকলে এই আঁচনিৰ অধীনত এতিয়ালৈ আবেদন কৰা নাই, তেওঁলোকে 30 জুন 2025ৰ ভিতৰত আবেদন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই আঁচনিৰ অধীনত উপভোক্তাই প্ৰতি মাহে 1250 টকা পাব। চৰকাৰে এই আঁচনিৰ উপভোক্তা তালিকা সদায় আপডেট কৰি আহিছে আৰু নতুন আবেদনকাৰীকো অন্তৰ্ভুক্ত কৰা হ'ব। অৰুণোদয় আঁচনিৰ সঠিক আৰু প্ৰমাণিত তথ্য সংগ্ৰহ কৰিবলৈ আপোনালোকে নিজৰ স্থানীয় ব্লক অফিচ, চাৰ্কেল অফিচ বা জিপি অফিচত খবৰ ল'ব পাৰে। ইয়াৰ উপৰিও অসম চৰকাৰৰ অফিচিয়েল ৱেবছাইট orunodoi.assam.gov.in ত গ'লে আঁচনিৰ আপডেট উপলব্ধ। চৰকাৰে এনে সিদ্ধান্ত লোৱাৰ মূল উদ্দেশ্য হ'ল ৰাজ্যৰ দৰিদ্ৰ পৰিয়ালৰ গৃহস্থালী খৰচত সহায় আগবঢ়োৱা আৰু জীৱনৰ মান উন্নত কৰা। পৰৱৰ্তী খবৰ, অসম চৰকাৰে ৰাজ্যৰ কৃষকৰ সুখ-সুবিধাৰ বাবে পুনৰ ডাঙৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰৰ মতে ৰাজ্যত কৃষকসকলে ঋণ লৈ উৎপাদনৰ কাম কৰি থাকে। বিশেষকৈ ধান, তিল, আখ আৰু অন্যান্য খেতি লগা খৰচৰ বাবে বহু কৃষকে ঋণ লয়। সেই ঋণ মাচুল ভৰাত সমস্যাত পৰা 1 লাখ কৃষকক এইবাৰ কৃষি ঋণ ৰেহাইৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই খবৰৰ বাবে অসমৰ কৃষক সমাজত ইতিমধ্যে এক আনন্দৰ পৰিৱেশ দেখা গৈছে। চৰকাৰে আনুষ্ঠানিকভাৱে কৃষি বিভাগৰ মাধ্যমে নতুন নটিফিকেশ্যন জাৰি কৰিছে। উল্লেখযোগ্য যে যিসকলে এই ঋণ ৰেহাইৰ যোগ্যতা লাভ কৰিছে, তেওঁলোকৰ নাম অসম চৰকাৰৰ কৃষি বিভাগৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। অৱশ্যে এই তালিকা আপোনালোকে নিজা চাৰ্কেল অফিচ, ব্লক অফিচ বা কৃষি বিষয়া কাৰ্যালয়ত গৈ পৰীক্ষা কৰিব লাগিব। চৰকাৰে এই ঋণ ৰেহাইৰ সুবিধা দিয়া কৃষকৰ বাবে নতুন সাহায্য আঁচনি আগলৈ আনিব বুলি ঘোষণা কৰিছে। আপুনিও এই খবৰ আপোনাৰ পৰিয়াল, আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক। এনে চৰকাৰী আঁচনি আৰু খবৰ সদায় প্ৰথম পাই থাকিবলৈ আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰক। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু কমেণ্ট কৰক।